নমস্কাৰ, মোৰ নাম শ্ৰীমতী জুলি বৰদলৈ। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হৈছে উদ্ভিদ। কবি জিতেন নৰ। নিজৰ আহাৰ নিজে প্ৰস্তুত কৰোঁ, সেউজ উদ্ভিদ মই। তৃণগুল্ম বৃক্ষলতা মোৰ প্ৰধান পৰিচয়। মাটিৰ ওপৰত হালি জালি তৃণ নাম লওঁ। কীট পতংগ তৃণভোজীক খাদ্য যোগাওঁ। শিপা মোৰ গুচ্ছ, সেউজ কাণ্ড কোমল। ঠাল ঠেঙুলি তেনেই কম, গঠন মোৰ সৰল। গুল্মৰূপে হওঁ জোপোহা, ফলে ফুলে জাতিষ্কাৰ। ছাঁ দিওঁ, অক্সিজেন দিওঁ, নাই কোনো অহংকাৰ। কাণ্ডৰ গুৰিৰ পৰাই মোৰ ঠাল ঠেঙুলি ওলায়। কাণ্ড মোৰ টান যদিও বেছি শকত নহয়। বৃক্ষৰূপে বিৰাট আকাৰ, কাণ্ড কঠিন শকত। ঠাল ঠেঙুলি মাটিৰ পৰা থাকে যথেষ্ট ওপৰত। কাঠ খৰি বিচাৰিলে মোৰ পৰাই পাবা। পিছে এজোপা কাটিলে দুজোপা ৰুবলৈ নাপাহৰিবা। বগাই যোৱা দুৰ্বল কাণ্ড ময়েই উদ্ভিদলতা। আনৰ সহায়ত ওপৰলৈ বগাওঁ ময়েই আৰোহীলতা। তাৰোপৰিও মই হওঁ পৰজীৱী আৰু মৃতজীৱী। পতংগভোজী পৰাশ্ৰয় আৰু সহজীৱী। জল স্থল মেৰু পৰ্বত সকলোতে মোক পাবা। পৰিৱেশ অনুযায়ী মোৰ ভিন্ন প্ৰজাতি পাবা। কাৰ্বন ডাই অক্সাইড শুহি অক্সিজেন যোগান ধৰোঁ। সমস্ত প্ৰাণীৰ ময়েই আয়ুস ৰেখা গঢ়োঁ। অৰণ্য সৃষ্টি কৰি মই হওঁ সেউজীয়া হাওঁফাওঁ। বিনিময় নিবিচৰাকৈ মই সকলোকে ভাল পাওঁ। যধে মধে গছ কাটি পৰিৱেশ নষ্ট নকৰিবা। গছ থাকিলেহে মানুহ থাকিব, কথাটি মনত ৰাখিবা। ধন্যবাদ।